কিন্তু এইবিলাক কথা আসলতে আমি খোলা খুলিকৈ পাতিব লাগে কৰিছিলে নাপায় বুলিয়ে কৈছিলে খুব কাটে আৰু খোজ কাঢ়িব নোৱাৰা এটা অৱস্থা হয় মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এই দুদিন ইমানেই ৰ'দ দিছে আৰু গৰমো পৰিছে নহয়নে মাজতে বৰষুণ দিছিলে যে ঠাণ্ডা ঠাণ্ডা ভাৱ এটা হৈছিলে এতিয়া আকৌ গৰম এতিয়া যদি মাৰ্চ মাহতে ইমান গৰম জুন জুলাই আগষ্টত কেনেকুৱা গৰম হ'ব ভাবিলে ভয় লাগে নহয়নে যোৱাবাৰ গৰমটো কম নাছিলে দে আৰু এই গৰমৰ দিনকেইটাত আমাৰ বহুতো সমস্যা দেখা দিয়ে আজি তেনেকুৱা এটা সমস্যাৰ ওপৰতে আলোচনা কৰোঁ আহক সাধাৰণতে আমি গৰম দিনকেইটাত হাইজিন মেইনটেইন কৰাটো বহুতেই গুৰুত্বপূৰ্ণ বাহিৰত দেখা অংশবিলাক আমি ধুই মেলি চাফ চিকুণ কৰি থাকোঁ বা সহজতে ধুব পাৰোঁ গাটো ধুই দিলোঁ মুখখন ফেচ ৱাছ কৰি দিলোঁ বা ভৰিকেইটা ক'ৰবাৰ পৰা আহি ধুনীয়াকৈ ধুই দিলোঁ ক'বলৈ গ'লে আমাৰ বডিৰ প্ৰত্যেকটো পাৰ্টছে আমি কেয়াৰ ল'ব লাগে চাফা কৰি ৰাখিব লাগে আৰু মেইনটেইন কৰি ৰাখিব লাগে তেতিয়া আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰিম এইখিনি আমি চাফা কৰি ৰখাটো বা হাইজিন মেইনটেইন কৰাটো বহুতেই গুৰুত্বপূৰ্ণ কথা আৰু এতিয়া ইণ্টাৰনেটৰ যুগ বিভিন্ন ধৰণৰ প্লেটফৰ্মৰ মাজেৰে তেওঁলোকে বহুতখিনি কথা শিকিছে আৰু যিসকলে নাই শিকা আমি অভিভাৱকসকলে তেওঁলোকক শিকাব লাগিব ধৰক আমাৰ শৰীৰৰ বহুতখিনি আনৱান্টেড হেয়াৰ থাকে নহয়নে কাখলি তলত নোম থাকে আমাৰ ভেজিনেল এৰিয়াটোত নোম থাকে আৰু এইবিলাক আগৰ দিনত খুব লাজ লগা কথা আছিলে মানে এইবিলাকৰ কথা নেপাতে আকৌ দেই মানে মাকসকলেও নেপাতে অভিভাৱকসকলেও ল'ৰা ছোৱালীৰ লগত এইবিলাক কথা কেতিয়াও নেপাতে আৰু ল'ৰা ছোৱালীয়ে সেইকাৰণে নিশিকে কিন্তু এইবিলাক কথা আসলতে আমি খোলা খুলিকৈ পাতিব লাগে আগৰ আমাৰ মাহঁতেও ভাবিছিলে যে কাখলি তলত নোম বা ভেজিনেল এৰিয়াত নোম এইবিলাক নেচাৰেল হয় এইবিলাক থাকিবলৈ দিব লাগে কিন্তু তেতিয়া ইমান ইনফেকশ্যন বোলা বস্তু এটা বা এয়াৰ পলিউটেড নাছিলে তেতিয়া কোনো বেমাৰ আজাৰো নাছিলে গতিকে সেইবিলাক নেচাৰেল বুলি তেওঁলোকে এৰি দিছিলে বা সেইবিলাক ৰিমুভ কৰা কথা চিন্তাই নকৰিছিলে নাপায় বুলিয়ে কৈছিলে কিন্তু এতিয়া নেপায় হৈ থকা নাই এতিয়া গোটেই পলিউটেড এৰিয়াত আমাৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন আহে আৰু আমাৰ গুপ্তাংগত থকা নোমবিলাক বা ভেজিনেল এৰিয়াত থকা হেয়াৰ্ছবিলাক ৰিমুভ কৰা নকৰা সেইটো পাৰ্চনেল মেটাৰ কিন্তু বহুতেই সেইটো চাফা কৰি ৰাখিবলৈ বিচাৰে আৰু বিশেষকৈ মই কওঁ দেই মই এটা ভুক্তভোগী আপোনালোকে হয়নে নাজানো যিবিলাক শকত মানুহ চাবচোন গৰমকালি ছাইডটো এই মানে যিটো বিকিনি লাইন বুলি কয় যে বিকিনি লাইন এৰিয়াটো খুব কাটে কিকাৰণে থাকে তাত যদি আমাৰ হেয়াৰ্ছবিলাক থাকে বহুতৰ হেয়াৰ্ছ গ্ৰথটো বহুত বেছি নহয়নে যে থাকে সেইবিলাক ঘঁহনি খাই খুব কাটে আৰু খোজ কাঢ়িব নোৱাৰা এটা অৱস্থা হয় আপোনালোকৰ হয়নে মোৰ কিন্তু গৰমকালি এইটো প্ৰব্লেম হয়ে আৰু যদি আপোনালোকে পেণ্টি লাইনবিলাকৰ যিবিলাক হেয়াৰ্ছ গোটেই এৰিয়াটোৰ নহয় ছাইডৰবিলাক যদি আপোনালোকে ৰিমুভ কৰি ৰাখে তেতিয়াহ'লেও এই প্ৰব্লেমটোৰ পৰা মানে হাত সাৰি থাকিব পাৰি এই ইণ্টিমেট এৰিয়াৰ নোমবিলাক বা হেয়াৰ্ছবিলাক আঁতৰোৱাৰ কেইবাটাও ছিষ্টেম আছে ধৰক ৰেজৰ মাৰি পেলাই এৰুৱাব পাৰে সাধাৰণতে আমাৰ গুপ্তাংগৰ ছাইডবিলাক বা কাখলিতল এইবিলাক চব খুব ছালখন কোমল ৰেজৰ মাৰিলে কি হয় ঘা লগাৰ চান্স থাকে ৰঙা পৰি যাব বা মাখি ছাল এৰাব তাৰ ফলত ইনফেকশ্যন হোৱাৰ ভয় থাকে আৰু এটা পাৰিব ৱেক্স কৰিব পাৰি ৱেক্স কৰিলেও কি হয় এনেই সাধাৰণতে হাত ভৰিত ৱেক্স কৰিলে বহুত পেইন হয় নহয়নে কিন্তু সেই এৰিয়াবিলাকত ৱেক্স কৰাটো আচলতে অসম্ভৱ কৰিবও নালাগে ছালে হতে উঠি অহাৰ চান্স থাকে লাষ্টত থাকিলে হেয়াৰ ৰিমুভেল ক্ৰীম আৰু সকলোবিলাক হেয়াৰ ৰিমুভেল ক্ৰীম বজাৰৰ ইউজ কৰাটো ইণ্টিমেট এৰিয়াত উচিত নহয় কিয়নো আৰু সেই কেমিকেলছে আমাৰ স্কিনটো একেবাৰে জ্বলাই দিয়ে মই সাজেষ্ট কৰিম প্ৰাকৃতিক বস্তুৰে বনোৱা সেইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন ইয়াত নেচাৰেল কেমোমাইল এক্সট্ৰেক্ট আছে দুৰ্গন্ধও নাই আৰু এৰিয়াটো সাফ কৰাৰ পিছত বিৰাট ধুনীয়া এটা ফিল হয় আৰু স্মুথ হৈ যায় কেনেকৈ ইউজ কৰিব লাগে কি কথা মই দেখুৱাই দিম ৰ'ব এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটোত দুটা ক্ৰীম থাকে লগত দুটা টেবলেট আৰু মেনুৱেল এখন থাকে এতিয়া মই কেনেকৈ ইউজ কৰিব লাগে দেখুৱাই দিম দেই আৰু টেবলেটকেইটাই কি চমক কৰে চাবচোন প্ৰথমতে মই হাততে দেখুৱাইছোঁ কাৰণ হাতৰ নম্বৰটো বহুতেই মানে ষ্ট্ৰং নহয়নে ইণ্টিমেট এৰিয়াতকৈ গতিকে এইখিনি যেতিয়া ধুনীয়াকৈ চাফা হয় আপোনালোকে গম পাব কিমান ধুনীয়াকৈ ভিতৰখন চাফা হৈ যাব মানে ইণ্টিমেট এৰিয়াৰ 5 মিনিট ৰাখিব লাগিব এনেকৈ ক্ৰীমটো স্পেচুলাখনে সানি পেলাই আৰু ইয়াৰ টেবলেটটা চাওকচোন পানীত জুবুৰিয়াই দিয়ক এখন টিস্যু হৈ যাব
ৱেট টিচু আৰু এতিয়া টিচু পেপাৰখন আমি ধুনীয়াকৈ চেপি ল'ম চেপি লৈ পেলাই 5 মিনিটৰ পিছত 5 মিনিট হৈ গ'ল মোৰ চাফা কৰি দিছোঁ গোটেই নোমবোৰ চাফা হৈ আহে আৰু লগতে ডেড স্কিনটো চাফা হৈ আহে এয়া মোৰ চাফা হৈ আছে অৱশ্যে মোৰ হাতখন ইমানেই দাগ দুগ লাজেই লাগে মানুহৰ আগত উলিয়াবলৈ বয়সো হৈছে নহয় আৰু নহয়নে অনবৰতে খানা চানা বনাই থাকোঁ এয়া চাফা হৈ গ'ল চাওক এনেকৈ আপোনালোকে ইণ্টিমেট এৰিয়াৰ হেয়াৰবোৰ ৰিমুভ কৰিব পাৰিব আপোনালোকক গোটেই প্ৰচেছটো দেখুৱাই দিলোঁ এই গৰম দিনকেইটাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এভাৰটিনৰ হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো যদি কিনিবলৈ বিচাৰে এতিয়া মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম যিসকলে মোৰ ফেচবুক চাই আছে মই কমেণ্ট পিন কৰি থ'ম মোৰ কমেণ্টটো ওপৰতে থাকিব আপোনালোকে কিনি ল'ব পাৰিব এমেজন ফ্লিপকাৰ্ট আৰু মিছোত পাব আপোনালোকে য'তে সস্তা পায় আপোনালোকে চেক কৰি চাব কিনি ল'ব